হয়, কলিয়াবৰত ঢেকীয়াপতীয়া বাঘৰ আতংক অব্যাহত আছে আৰু দীৰ্ঘদিন ধৰি কেইবাটাও ঢেকীয়াপতীয়া বাঘে কলিয়াবৰ চাহ বাগিচাৰ সমীপৱৰ্তী বিভিন্ন অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে আৰু শেহতীয়াভাৱে কালিৰ দিনটোতো ইয়াত বাঘ প্ৰত্যক্ষ কৰা হৈছিলে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কলিয়াবৰৰ শিলঘাটৰ যি কামাখ্যা দেৱালয় সেই কামাখ্যা দেৱালয়ৰ চৌহদত উপস্থিত আছোঁ আৰু কালি বিয়লিৰ ভাগত ইয়াতে এটা ঢেকীয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰিছিল। ইয়াত যি নিৰ্মাণ কাৰ্য চলি আছে সেই নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিকসকলে এই মুহূৰ্তত মই দেখুৱাইছোঁ যে কামাখ্যা দেৱালয়ৰ সমীপৱৰ্তী যিখিনি কাষৰীয়া জংঘল আছে কামাখ্যা পাহাৰৰ নামনিত সেই অঞ্চলতে কালি ঢেকীয়াপতীয়া বাঘটো দেখিবলৈ পোৱা গৈছিল আৰু উল্লেখ কৰিব লাগিব যে কলিয়াবৰ চাহ বাগিচাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি কেইবাটাও ঢেকীয়াপতীয়া বাঘে আতংকৰ সৃষ্টি কৰি আহিছিল আৰু যোৱা 21 ডিচেম্বৰত বাঘৰ আক্ৰমণত এগৰাকী মহিলা আহত হোৱাৰ লগতে এজন লোকক বাঘে ভক্ষণ কৰিছিল আৰু তাৰ পিছৰ পৰা কিন্তু অন্তৰ্ধান হৈ আছিল সেই নৰখাদকত পৰিণত হোৱা ঢেকীয়াপতীয়া বাঘটো, কিন্তু তাৰ পিছত হঠাৎ কালিৰ বিয়লি ভাগত এই অঞ্চলত বাঘ প্ৰত্যক্ষ কৰা হ'ল। এইসকল শ্ৰমিক নিৰ্মাণ শ্ৰমিক তেখেতসকলে ইয়াৰ কামাখ্যা দেৱালয়ৰ যি নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে তেওঁলোকে কালি বিয়লি ভাগত এই বাঘটো প্ৰত্যক্ষ কৰিছিল। মই এজন যুৱকৰ কাষলৈ আহিব বিচাৰিছোঁ। ক'ত দেখা হৈছিল বাঘটো? হয়, বাঘটোৰ এই তলতে দেখিছিলোঁ আৰু এই তলৰ পৰা এইফালে গৈ এই মেনুৰ যিখন মেনু ৰেষ্টুৰেণ্ট হয় মেনুলৈ তেওঁ মানে বাঘটো সেইপিনে গমন কৰিছে। কিমান সময় আছিলে ইয়াতে? প্ৰায় 3:30 বজাত বাঘটো দেখা গৈছিল। হয়, আৰু বাঘক লৈ পেলাই আতংকৰ সৃষ্টি হৈছে ৰাইজৰ মাজত হৈছে বুলি শুনিছোঁ, কিন্তু আমাৰ ইয়াত বাৰু হোৱা নাই। কিন্তু তথাপিও বাঘটো কালি ইয়াতে ওচৰতে দেখি পাই যেনে কাম কৰা অৱস্থাত দেখিছোঁ, কিন্তু তেতিয়া ভয়ত আমাৰো মানে ভয় লাগিছিল আৰু বাঘটো দেখাৰ লগে লগে। আৰু এটা দৃশ্য আমি দেখিবলৈ পাইছোঁ, এক্সকেভেটৰৰ পৰা এটা দৃশ্য লোৱা দেখিবলৈ পাইছোঁ। সেইটো কোনে লৈছিলে? জেচিবিৰ পৰা এটা হয়, জেচিবিৰ মানে দৃশ্যটো লৈছে। জেচিবিৰ দৃশ্যটো হৈছে মেনুখন, এখন যিখন ৰেষ্টুৰেণ্টৰ কথা কৈছোঁ মই, তাতে লোৱা হৈছিল। হয়, নিশ্চয়কৈ কলিয়াবৰৰ যিটো শিলঘাটৰ কামাখ্যা দেৱালয় আছে সেই কামাখ্যা দেৱালয়ৰ অতিথিশালাৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু এই নিৰ্মাণ কাৰ্যত জড়িত থকা যিসকল শ্ৰমিক আছে তেওঁলোকে ইয়াত বাঘটো প্ৰত্যক্ষ কৰিছিলে আৰু সেই নিৰ্মাণ কাৰ্যত জড়িত হৈ থকা এক্সকেভেটৰৰ পৰাও আনকি দৃশ্য গ্ৰহণ কৰিছিলে ঢেকীয়াপতীয়া বাঘটোৰ মুক্ত বিচৰণৰ দৃশ্য। মই আন এজন যুৱকৰ কাষলৈ আহিব বিচাৰিছোঁ, এজন লোকৰ কাষলৈ আহিব বিচাৰিছোঁ। দীৰ্ঘদিন যিহেতু এই অঞ্চলটোত বাঘে বিচৰণ কৰিছে, তো কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে? পৰিৱেশটো আমাৰ প্ৰায় ভয় লাগিছে, কাৰণ কেলৈ আমি ইয়াত কাম কৰি আছোঁ। এতিয়া ৰাতি বিয়লি আমি এতিয়া ধৰি লওক তললৈ যাব লাগে, দোকান বজাৰ কৰিবলৈ যাব লাগে, যাব নোৱাৰোঁ ভয়ত। এতিয়া যোৱা কালি এতিয়া দেখিছোঁ আমাৰ যি কামাখ্যা মন্দিৰলৈ উঠে ষ্টেপত তাত দেখিছোঁ একদম তেজ পৰি আছে, বাঘে ধৰি কিবা জন্তু ধৰি নিছে আৰু নাই ছাগলী তাগলী কিবা কিবি ধৰি নিছে। তাৰ পাঁচ মুহূৰ্ততে আমি 3:30 বজাত ইয়াত বাঘটো দেখিছোঁ আহিছে। এতিয়া সেইকাৰণে আমি এতিয়া ধৰি লওক আমি কাম চাম ছুটি কৰি ধৰি লওক কিবা কিবি বজাৰ চজাৰ কৰিবলৈ আমি খোৱা সামগ্ৰী আনিবলৈ যাবলৈ আমাৰ এতিয়া ভয় লগা হৈছে। এতিয়া তললৈ নামি কাম কৰা মানুহ অহা নাই নেকি ভয়ত? তেনেকৈ দুই এক মানে এতিয়া অহাই নাই। এতিয়া বহুত মানুহ আহিবলৈ এই ৰাস্তাটো আহিবলৈকে ভয় কৰিছে, এনেকুৱা অৱস্থা হৈছে। কি ক'ব, মানুহ তেনেকৈ অহা নাই? হয়, অহা নাই। আজি যেনেকৈ আমাৰ কাম মানে কেইবাটা জেগাতো চলি আছে, ধৰি লওক তলৰ যিটো বাউণ্ডেৰী ৱালৰ তেওঁলোকতো বাঘৰ ভয়তে অহা নাই। কিন্তু আমাৰো মানে ইয়াত লোকেল মানুহ কেইজনমান কাম কৰি আছিল, লোকেল কেইজনো আমাৰ মানে কাম কৰিবলৈ অহা নাই, আজি বাঘৰ ভয়তে অহা নাই। হয়, নিশ্চয়কৈ আমি দেখুৱাইছোঁ যে যিহেতু নিৰ্মাণ কাৰ্য ইয়াত চলি আছিলে, কামাখ্যা দেৱালয়ৰ লগত বিভিন্ন নিৰ্মাণ কাৰ্য চলি আছে, অতিথিশালাৰ নিৰ্মাণ কাৰ্য চলি আছে, চৌহদৰ বেৰা দিয়া কাম চলি আছে আৰু এই কামৰ মাজতে বাঘৰ যিহেতু মুক্ত বিচৰণৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল শ্ৰমিকসকলে, তাৰপিছতে বাঘৰ ভয়ত এতিয়া বহু লোক ইয়াত কাম কৰিবলৈ অহা নাই আৰু বাঘৰ আতংকৰ মাজতে তেওঁলোকে কামত এতিয়া ব্যস্ত হৈ থাকিব লগা হৈছে। তপন শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সেই বাঘৰ বিচৰণৰ যি স্থান সেই স্থানৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।